পাপৰি চাক এই মুহূৰ্ত নিশ্চয়কৈ পাপৰি এই মুহূৰ্তত মই বৰ্তমান কাহিলীৰ পৰা যিটো অসম আৰক্ষী বিশেষ শাখাৰ সেই বিশেষ শাখাৰ সন্মুখ ভাগতে আছোঁ আৰু এই গোটেই যিটো ঘটনা দিনৰ ভাগতে এই দুগৰাকী উগ্ৰপন্থীৰ সদস্য আচলতে আনচাৰুল্লাহ বাংলা টিমৰ দুগৰাকী সদস্য গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষী বিশেষ শাখাই তাক সহযোগ কৰিছিলে অপৰাধ শাখাই দুগৰাকী যিহেতু গুজৰাটৰ পৰা আহি আছিলে এগৰাকী ৰসুল মিয়া আনগৰাকী হৈছে বাহাৰ মিয়া আৰু এই দুগৰাকী আনচাৰুল্লাহ বাংলা টিমৰ সদস্যই আচলতে অসমত কিহৰ বাবে আহিব লগা হ'ল বা অসমত কিহৰ বাবে তেওঁলোক আহিলে কালি দিনটোত সেইখিনিক লৈ আচলতে অসম আৰক্ষী বিশেষ শাখাই তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে কালি দিনটোত যিহেতু গ্ৰেপ্তাৰ কৰিছে আৰু অসম আৰক্ষী বিশেষ শাখাৰ মষ্ট ৱান্টেডৰ তালিকাতেই এই দুগৰাকী উগ্ৰপন্থীৰ সদস্য অৰ্থাৎ মৌলবাদী সংগঠনৰ দুগৰাকী সদস্যৰ নাম আছিলে মষ্ট ৱান্টেড হিচাপে আৰু কালি দিনটোত সেই দুগৰাকীক তেওঁলোকক আচলতে অসমত গুজৰাটৰ পৰা আহি অসমত অৰ্থাৎ গুৱাহাটীৰ পল্টন বজাৰ যিটো ৰেল ষ্টেচন আছে ৰেল ষ্টেচনত তেওঁলোক আহি পোৱাৰ লগে লগেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল অপৰাধ শাখাৰ লগতে অসম আৰক্ষী বিশেষ শাখাই আৰু তেওঁলোকে আচলতে বাংলাদেশৰ এই দুগৰাকী সদস্যই পোনপ্ৰথমে তেওঁলোক গুজৰাটত আছিলে গুজৰাটৰ পৰা তেওঁলোকে অসমলৈকে আহিছিল অৰ্থাৎ গুৱাহাটীলৈকে আহিছিল আৰু গুৱাহাটীৰ পৰা তেওঁলোকৰ পৰিকল্পনা আছিল যে গুৱাহাটীৰ পৰা তেওঁলোকে আগৰতলালৈকে যাব আগৰতলাৰ পৰা ত্ৰিপুৰাৰ পৰা তেওঁলোকে পুনৰ বাংলাদেশলৈ যাব এই সময়ছোৱাত তেওঁলোকে গুজৰাটত যিহেতু ইমান দিন থাকিলে গুজৰাটত তেওঁলোকে কি পৰিকল্পনা কৰিলে গুজৰাটত তেওঁলোকৰ সৈতে বা আৰু কোনো অন্য সংগঠন অন্য কোনো সদস্য বা তেওঁলোকৰ কোনো তেওঁলোকৰ আচলতে বন্ধুবৰ্গ তাত ৰৈ গৈছে নেকি তেওঁলোকৰ তাত গুজৰাটত আচলতে তেওঁলোকে কিছু পৰিকল্পনা কৰিছিল নেকি সেইখিনি সন্দৰ্ভত অসম আৰক্ষী বিশেষ শাখাই তেওঁলোকক সোধপোছ কৰিছে কালি নিশাৰে পৰা কালি দিনত যিহেতু গ্ৰেপ্তাৰ কৰিছে কালি উৰে নিশা তেওঁলোকক জেৰা চলোৱা হৈছে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ অসম আৰক্ষীৰ যিহেতু অসম আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত এই দুগৰাকী আছিলে তেনে ক্ষেত্ৰত অসমতো তেওঁলোকৰ আচলতে কিছু উগ্ৰপন্থী বা মৌলবাদী শক্তিক তেওঁলোকে উত্থান ঘটাবৰ বাবে তেওঁলোকে কিছু প্ৰচেষ্টা হাতত লৈছে নেকি সেই সন্দৰ্ভতো তেওঁলোকে জেৰা চলাই আছে এটা কথা উল্লেখ কৰিব লাগিব অসমত বিশেষকৈ মৌলবাদী যিটো পোখা সেই পোখাটো আচলতে শেহতীয়াভাৱে মেলা দেখিবলৈ পোৱা গৈছে পোখা মেলিছে আচলতে মৌলবাদী এটা সংগঠনৰ বা মৌলবাদী যিটো আচলতে নেক্সাছ সেই নেক্সাছটো অসমতো আচলতে তেওঁলোকে পোখা মেলিছে ইয়াৰ পূৰ্বে কিছু মাহৰ পূৰ্বে যদি আমি চাওঁ অসমত আচলতে জেহাদী ঘাটি উৎখাত কৰা হৈছিল বা জেহাদীক উৎখাত কৰা হৈছিল পুলিয়ে পোখাই ধুবুৰী বৰপেটা মৰিগাঁৱৰ পৰা আদি কৰি বিভিন্ন আচলতে এই মৌলবাদী যিটো সংগঠন জেহাদী সেই জেহাদীক আচলতে উৎখাত কৰা হৈছিল বা অসম আৰক্ষী সেই জেহাদীৰ বিৰুদ্ধে এক প্ৰকাৰে আচলতে যুদ্ধ ঘোষণা কৰিছিল বা সেইসকলক উৎখাত কৰা হৈছিল বা গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছতে শেহতীয়াভাৱে আন এটা ঘটনা অন্য এটা মৌলবাদী সংগঠন সেয়া হৈছে আইএছচিছৰ এগৰাকী সদস্য বা আইএছচিছলৈ ঢাপলি মেলা আইআইটিৰ এগৰাকী ছাত্ৰ সেই ছাত্ৰগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছিল ইতিমধ্যে দুটা সংগঠনক যিহেতু অসমত পোখা মেলা দুটাকৈ সংগঠন জেহাদী আনটো হৈছে আইএছচিছ তাৰ সমান্তৰালভাৱে শেহতীয়াভাৱে কালি দিনটোত যি দুগৰাকী গ্ৰেপ্তাৰ হ'ল অন্যান্য এটা মৌলবাদী সংগঠন আনচাৰুল্লাহ বাংলা টিমৰ যি দুগৰাকী সদস্য সেই দুগৰাকীও গ্ৰেপ্তাৰ হৈছে তাৰ মানে এক প্ৰকাৰে নিশ্চিত হৈছে যে অসমতো আচলতে এই মৌলবাদী সংগঠনে পোখা মেলিছে সেই সন্দৰ্ভত স্বাভাৱিকতে প্ৰবল কাৰণ ইয়াৰ পূৰ্বে আমি জনাইছিলোঁ যে এনআইএ আনচাৰুল্লাহ বাংলা টিমৰ বিৰুদ্ধে কেনেধৰণে অভিযান চলাইছিল সমগ্ৰ দেশজুৰি আৰু তাৰ ভিতৰত অসমৰ পৰাও ইতিমধ্যে শতাধিক লোকক গ্ৰেপ্তাৰো কৰিলে আটকো কৰিলে পৰৱৰ্তী সময়ত আকৌ এৰিও দিলে আৰক্ষীয়ে আন কেইবাজনৰ অভিযুক্তক এতিয়াও জেলতে ৰাখিছে কিন্তু শেহতীয়াকৈ এই দুই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই কথা বতৰাখিনি আকৌ স্পষ্ট হৈ পৰা নাইনে যে অসমত এতিয়াও ঠায়ে যে আনচাৰুল্লাহ বাংলা টিমৰ একোটা টিমে বা একোটা নেক্সাছ গঢ়ি তুলিছে নিশ্চয়কৈ এই দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আচলতে গোটেইখিনি আকৌ নিশ্চিত হৈ পৰিছে বা অসম আৰক্ষীও আচলতে তেওঁলোকৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদী ঘোষণা কৰিছে কিয়নো ইয়াৰ পূৰ্বে মই ইতিমধ্যে উল্লেখ কৰিছোঁ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে আইএছচিছৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বা আইএছচিছলৈ যোৱা এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা হ'ল তাৰপিছত কালি দিনটোত আনচাৰুল্লাহ বাংলা টিমৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনচাৰুল্লাহ বাংলা টিমৰ যিটো সংগঠন বা উগ্ৰপন্থী সংগঠন সেই সংগঠনটো হৈছে আল কায়দাৰ এটা আচলতে তেওঁলোকৰে এটা সংগঠন বা তেওঁলোকৰ পৰা প্ৰাপ্ত এটা সংগঠন তেনে ক্ষেত্ৰত আচলতে কোনোবাখিনিত তেওঁলোকে অসম আৰক্ষীয়ে কোনোবাখিনিত আচলতে যিটো মৌলবাদী সংগঠন বা মৌলবাদী শক্তি যিহেতু অসমত পোখা মেলাটো প্ৰায় নিশ্চিত হৈ পৰিছে তেনে ক্ষেত্ৰত আচলতে গোটেইখিনি তদন্ত প্ৰক্ৰিয়া তেওঁলোকে আগবঢ়াই নিছে আৰু গুজৰাটৰ কথা ইতিমধ্যে সেই দুগৰাকী সদস্য ইতিমধ্যে কৈছে যে তেওঁলোকে গুজৰাটৰ পৰা আহিছিল যিখন ট্ৰেইনত আহিছিল যিখন ৰেল যোগেৰে তেওঁলোকে আহিছিল তেওঁলোকে গুজৰাটৰ পৰা আহিছিল গুজৰাটৰ পৰা তেওঁলোকে সাধাৰণ লোক হিচাপে আচলতে গুৱাহাটীৰ যিটো ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনত তেওঁলোকে
ৰেলৰ পৰা নামিছিল তাৰ পিছতেই অসম আৰক্ষী অপৰাধ শাখা তাৰ সমান্তৰালভাৱে বিশেষ শাখাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশেষ শাখাৰ বৰ্তমান যিখন ইয়াত থানা আছে সেই থানাখনতে ৰখা হৈছে আৰু কালি উৰে নিশা তেওঁলোকক জেৰা চলোৱা হৈছে তেওঁলোকে গুজৰাটত কি কৰিলে এই কিমান দিন তেওঁলোকে গুজৰাটত আছিলে গুজৰাটত তেওঁলোকে কি কৰিলে গুজৰাটত তেওঁলোকৰ আৰু আন কোনো সদস্য আছে নেকি বা তেওঁলোকে যে অসমত বা অৰ্থাৎ গুৱাহাটীত তেওঁলোকে যে নামিলে গুৱাহাটীতো তেওঁলোকৰ কিছু পৰিকল্পনা আছে নেকি গুৱাহাটীত তেওঁলোকে কিছু বা অসমত এই জেহাদীক আচলতে তেওঁলোকে পুনৰ তাত আচলতে কিছু আলোচনা কৰিব বাবে বা জেহাদীৰ ক্ষেত্ৰত তেওঁলোকে সেই মৌলবাদী সংগঠনৰ ক্ষেত্ৰত আচলতে ইয়াত পোখা মেলি দিবৰ বাবে তেওঁলোকে কিছু চিন্তা চৰ্চা কৰিছে নেকি গোটেইখিনি সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে হয় আজি বিয়লি ভাগত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকক পুনৰ জিম্মাত ল'ব অসম আৰক্ষী বিশেষ শাখাই ঠিক আছে প্ৰবাল আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ